আৰু এতিয়া মই মাছ খোৱা আৰম্ভ কৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি দুপৰীয়াৰ লাঞ্চৰ কাৰণে আমাৰ এটা নতুন ইনভিটেশ্যন, আৰু সেইবাবে আমি আহিছোঁ আজি টাইৰাৰ ঘৰৰ ওচৰত থকা এগৰাকী আণ্টিৰ ঘৰলৈ। আণ্টি আমাক মাতিছে কাৰণ আমি নতুন দম্পতি, আপোনালোকে জানেই, সেইকাৰণে আমাক সকলোৱে ভাত খাবৰ কাৰণে মাতি আছে, যিটো নিয়ম। সেইকাৰণে আণ্টিও মাতিছে আমাক, আৰু আমি আজি আহিলোঁ তেওঁৰ ঘৰত। আৰু আপোনালোকক আমি এতিয়া ঘৰৰ মেম্বাৰ তেওঁলোকৰ লগত চিনাকি কৰাই দিওঁ। এখেত হ'ল মাধুৰী আণ্টি, আৰু এয়া হ'ল আণ্টিৰ ভাইটিৰ ছোৱালী, আৰু এও হ'ল আণ্টিৰ ভণ্টি, আৰু এয়া হ'ল আণ্টিৰ একমাত্ৰ বোৱাৰী দীপা। আণ্টি আমাক মাতিছে, আহিবতো লাগিবই, আৰু আমি জানো যে আণ্টিয়ে খুব টেষ্টি খানা বনায়, কিন্তু আজি যি খানাৰ প্ৰিপাৰেশ্যন কিন্তু আণ্টিয়ে বনোৱা নাই। আজি বনাইছে আণ্টিৰ বোৱাৰী দীপাই বনাইছে। তো আজি দীপাৰ হাতৰ সোৱাদ ল'ম আমি, আপোনালোকক ডাইনিং টেবুলত ক'ম কেনেকুৱা হৈছে। বাপৰে, দীপাই যে ইমান বস্তু ৰান্ধিছে আমাৰ কাৰণে, ইমান ধৰণৰ বস্তু কেনেকৈ টাইম পালে তাই বনাবৰ কাৰণে। আৰু আমি বহি পৰিলোঁ খাবৰ কাৰণে, আৰু চবৰে লগত হাঁহি ধেমালি চলি আছিলে, আৰু চবকে আমি আৰু এবাৰ কৈ দিলোঁ হাই বুলি ক'বৰ কাৰণে আমাৰ ভিডিঅ'ত। আৰু দীপাটো কণ্টিনিউ ৰান্ধিয়ে আছিলে। টাইৰাইটো একদম জুতি লগাই খাই আছিলে, আৰু ময়ো এতিয়া খোৱা ষ্টাৰ্ট কৰিলোঁ। ইমান ভাল হৈছে, প্ৰত্যেকটো ৰন্ধাই বেষ্ট হৈছে। আণ্টিৰ বোৱাৰী দীপাই যে ইমানবিলাক বস্তু বনাইছে, আৰু ইমান টেষ্টি। আৰু এতিয়া মই মাছ খোৱা আৰম্ভ কৰিলোঁ। 3 ধৰণৰ মাছেৰে 3 ধৰণৰ বস্তু বনাইছে, আৰু কিমান চব্জি, দালি, চাটনি, প্ৰত্যেকটা বস্তুৱে টেষ্টি হৈছে। আৰু ডাইনিং টেবুলত বহি আমি বায়েক আৰু ভনীয়েকৰ কাজিয়াও এনজয় কৰিলোঁ। এটা পৰিয়ালত থকা মিঠা এইবিলাক সময়বিলাকেতো ভাল লাগে ন। বায়েক আৰু ভনীয়েকৰ, আণ্টিৰ আৰু আণ্টিৰ ভনীয়েকৰ মাজত যিবিলাক মিঠা সৰু কাজিয়া হৈছিলে, সেইবিলাকো এনজয় কৰিলোঁ। হাঁহি ধেমালিৰ কাজিয়া, কিন্তু এইবিলাক সেনেকুৱা চিৰিয়াছ কাজিয়া নহয় দেই। এখন ফেমিলিত এনেকুৱা হাঁহি ধেমালিৰ কাজিয়া থাকিলেই গোটেই সংসাৰটো জীপাল হৈ থাকে ন। আৰু তাৰ মাজত আমি বহুত সুখ দুখৰো কথা পাতিলোঁ। আণ্টিৰ লগত বহুত পুৰণা কথাবিলাক পাতিলোঁ, বহুত ভাল লাগিলে কথা পাতি কেনে। আমি গোটেইকেইজনে বহি বহুত সময় খোৱাৰ লগতে ধুনীয়া আলোচনাবিলাক কৰিলোঁ। আৰু খোৱাৰ শেষত টাইৰা আৰু মই মজা ল'লোঁ এটা ধুনীয়া চাটনিত। দীপাই খেজুৰি, গুড়, কিচমিচ, বাদাম এইবিলাক চব মিলাই কেনে এটা ধুনীয়া চাটনি বনাইছিলে, একদম টেষ্টি লাগিছিলে খাই কেনে। খোৱা শেষ কৰি আমি ঘৰৰ গোটেইকেইজনে মিলি ফটোও উঠিলোঁ। আৰু আণ্টিয়ে আমাক মাতি কেনে ইমান ধুনীয়াকৈ খুৱাই বুৱাই আমাক ধুনীয়া গিফ্টো দিলে। আণ্টি আৰু আণ্টিৰ ঘৰৰ সকলো সদস্যকে টাইৰা আৰু মোৰ ফালৰ পৰা থেংক ইউ বুলি ক'লোঁ।